নমস্কাৰ ভাগ্যৱান ভাগ্যৱতীসকল, ইতিমধ্যে মোৰ হাতত আহি উপস্থিত হৈছে সেই লাভ কৰিছোঁ মেঘালয় ৰাজ্যৰ বৰ্ণিহাটত অৰ্থাৎ ৰিভাৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত বৰ্ণিহাটত এখনি খানাৰ পৰা নিচেই কাষত এখনি নিকা আৰু স্বচ্ছ অৰ্থাৎ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ নিকা আৰু স্বচ্ছ খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে 25 জুলাই তাৰিখে। তাত এই উক্ত আপোনালোকক মই দেখাইছোঁ। প্ৰথম পুৰস্কাৰ আছে 25 লাখ টকা, দ্বিতীয় পুৰস্কাৰ আছে অৰ্থাৎ ছেকেণ্ড প্ৰাইজ আছে মহেন্দ্ৰ স্কৰ্পিঅ, যাৰ বদলি আপোনালোকে 9 লাখ টকা লৈ যাব পাৰে। আৰু থাৰ্ড প্ৰাইজ আছে মহেন্দ্ৰ থাৰ্ড, যাৰ এগেইনষ্টত আপোনালোকে কেছ পইচা লৈ যাব পাৰে 10 লাখ টকা কেছ পইচা লৈ যাব পাৰে। য়ামাহা FXX-খন আছে। ছিক্স প্ৰাইজ আছে মাৰুতি চুজুকি বেলিনো, এইবোৰ বিনিময়ত আপোনালোকে পইচা লৈ যাব পাৰে। মাৰুতি চুজুকি বেলিনৰ এগেইনষ্টত আপোনালোকে পইচা লৈ 5,50,000 টকা আপোনালোকে কেছ পইচা লগত লৈ যাব পাৰিব। 7 নম্বৰ পুৰস্কাৰ আছে TVS ৰাইডাৰ আছে, যাৰ বিনিময়ত যাৰ এগেইনষ্টত আপোনালোকে 70,000 পইচা লগত লৈ যাব পাৰিব। আৰু 8 নম্বৰ পুৰস্কাৰ আছে TVS এণ্টক, যাৰ বিনিময়ত আপোনালোকে 60,000 টকা লগত লৈ যাব পাৰিব। এনেকৈ টোটেল 13টা পুৰস্কাৰ আছে। আৰু বুক প্ৰাইজ আছে, আপোনালোকে যদি এখন বুক লয় তেতিয়া টিকেট পাব 7টা, আৰু এটা বুকৰ দাম হৈছে মাত্ৰ 500 টকা দিলে আপোনালোকে এটা বুক পাব, লগত 2টা টিকেট ফ্ৰী পাব। আৰু এই বুক প্ৰাইজত আছে আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ আছে হিৰো স্প্লেণ্ডাৰ, ছেকেণ্ড প্ৰাইজ আছে কেছ মানি 10,000 টকা, থাৰ্ড প্ৰাইজ আছে ৰেফ্ৰিজাৰেটৰ এটা, ফ'ৰ্থ প্ৰাইজ আছে ইনভাৰ্টাৰ ছেট এটা, ফিফ্থ প্ৰাইজ আছে কেছ মানি 10,000 টকা, আৰু ছিক্স প্ৰাইজ আছে এণ্ড্ৰইড মোবাইল। ইতিমধ্যে টিকেটৰ ষ্টক খুব কমি আছে, আপোনালোকে দেখুৱাই দিছোঁ টিকেটখিনি চাওক। টিকেটৰ ষ্টক খুব কমি আছিলে, মই বহুত টিকেট লৈ আছিলোঁ, অলৰেডি বহুত টিকেট চেল হৈছে ইতিমধ্যে, খুব কম আছে। আপোনালোকে মাত্ৰ 100 টকাত এটা টিকেট লৈ লওক, আৰু আপোনালোকে নিজৰ ভাগ্যখন উদয় কৰক, ভাগ্য পৰীক্ষা কৰি চাই লওক এবাৰ। আৰু যদি এটা বুক লয় তেতিয়া 500 টকা। ইতিমধ্যে সকলো চিৰিজৰ টিকেট মোৰ ওচৰত এভেইলেবল আছে। আপোনালোকে যদি স্ক্ৰীণত যিটো নাম্বাৰ দি থৈছোঁ সেই নাম্বাৰত মোৰ লগত যোগাযোগ কৰক আৰু হোৱাটছআপ কৰক, আৰু আপোনালোকে আপোনালোকৰ ভাগ্যৰ যিটো টিকেট মোৰ পৰা সংগ্ৰহ কৰি লৈ লওক। ধন্যবাদ।